নমস্কাৰ জনাইছোঁ সকলোকে। মই একদম সুদূৰ মাজুলীৰ পৰা আহিছোঁ আৰু মাজুলীৰ পৰা আহি নগাঁও পাইছোঁহি। আমাৰ জিতেন চন্দ্ৰ বৰা তেখেতক মানে এজন ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত এজন কৃষক, বিভিন্ন ইণ্টিগ্ৰেটেড ফাৰ্মিং কৰা এজন কৃষক আচলতে। গতিকে তেখেতৰ ঘৰত আহিছোঁ, চাবলৈ আইডিয়া ল'বলৈ আহিছোঁ আচলতে, মানে তেওঁ কি কৰিছে বা কেনেধৰণে কামখিনি কৰি আছে দেখাই যাম আপোনালোকক। এতিয়া মই আছোঁ জিতেন দাৰ মানে এখন ছাগলীৰ ফাৰ্ম আৰু ছাগলী ফাৰ্মৰ ভিতৰত আছোঁ, মানে ঘৰটোৰ ভিতৰত আছোঁ। এয়া জিতেন দা আছে, সকলোৱে চিনিয়ে পায় জিতেন দা। জিতেন দা নমস্কাৰ। নমস্কাৰ। ভাল লাগিলে আপোনাক প্ৰথমবাৰ লগ পাইছোঁ আজি, ভিডিঅ'ত দেখি থাকোঁ কিন্তু আজি লগ পাইছোঁ। এতিয়া চাওক, গোটেই অসমখনত আগৰ ভিডিঅ'ত চবেই জানেই ছাগলী বেমাৰবিলাক যে হৈছে, যেনেকৈ নাকদি খেঙুন ওলাব, পানী, বিশেষকৈ আপোনালোকে চাব, বিশেষ ঘৰটো চবফালে কভাৰেজ ধুনীয়া। আপোনালোকৰ একদম মেইন কথাটোৱে হৈছে কি, এই ৰুম হিটাৰ। আচ্ছা, এইটো সময়ত ৰুম হিটাৰটো ইমানেই প্ৰয়োজন হৈ পৰিছে, বহুত কম ৱাট টানিব। মানে বাজাজৰ বা ভাল কোম্পানী এটা লৈ পেলাই এইটো সময়ত এঘণ্টাকৈ, ৰাতিপুৱা এবাৰ এঘণ্টা, আবেলি এবাৰ জ্বলাই দিয়াৰ লগে লগে আপোনাৰ ঘৰৰ পৰা মেক্সিমাম এই যে সেগুন ওলোৱা, ঠাণ্ডা পাই কোচ খাই থকা, জ্বৰ হোৱা, সেই বেমাৰবিলাক নহয়। এইটোৱে হৈছে মেইন এটা প্ৰতিকাৰ। এতিয়া ফলস্বৰূপে চোৱা, এই ছাগলীবিলাক, এইবিলাক আমি লাষ্টত থাৰ্ড জেনেৰেশ্যনৰ ছাগলীবিলাক বনাই পেলালোঁ। চাওক, এই যে আগতে দেখা পোৱালিবিলাকৰ পৰা এই পোৱালিকেইটা চাওক, আগত দেখিছে চবেই হা, এই পোৱালিকেইটাৰ পৰা এইবিলাক এতিয়া থাৰ্ড জেনেৰেশ্যনত বনাই পেলালোঁ। এইজনীবাৰ বনিছে আৰু এই ছেকেণ্ড জেনেৰেশ্যন আছিলে। আগত আপোনালোকে চব ভিডিঅ'ত দেখা ছাগলীবিলাক, তাৰপিছত গৈ পেলাই যেনেকৈ ধৰি লওক সেই ছাগলীৰ পৰা দেখিছিল, তাৰপৰা এইটো হ'লগৈ। যেনেকৈ আপোনালোকে ভিডিঅ'ত দেখিছিল ডাঙৰ ছাগলীটো, তাৰপৰা মই এইটো ভাল জাত এইটো উদ্ভাৱ কৰিলোঁ, 9 মাহৰ পোৱালি। এইটো মাকৰ গাখীৰ তেওঁ খাই আছে। এইটো ভিডিঅ'ত মানে অলপ সৰুকৈ ওলাব পাৰে, কিন্তু বাপেকক দেখিছিলা, ইয়াৰ দেউতাকক দেখুৱাইছিল। ইয়াৰ দেউতাকৰ পৰা মই কিয় ভুলাটো 3-4 বছৰৰ ওপৰত মানে ৰাখিব নোৱাৰি, ইনব্ৰিডিঙৰ সমস্যা আহি যাব। গতিকে জাতবিলাক আমি ঘপককৈ জাতবিলাক চেঞ্জ কৰি পেলাওঁ। এইটো হৈছে ষ্টল ফিডিং। দেখি আছে আপোনালোকে, বিভিন্ন ধৰণৰ ঘাঁহ খেতিবিলাক কৰি দিছোঁ। যেনেকৈ ধৰি লওক তোমাৰ চুবাবুল আছে, বিশেষকৈ চুবাবুল ৰাতিপুৱা দি দিলোঁ। তাৰপিছত এতিয়া ঘাঁহৰ আমি বিভিন্ন ধৰণৰ যেনেকৈ ওটছ কৰি লৈছোঁ, আপোনাক দেখুৱাম। লগতে ইণ্টিগ্ৰেটেড, যেনেকৈ এখন ফাৰ্মৰ পৰা আমি অকল ছাগলী কৰি পেলাই আমি চলিব নোৱাৰোঁ। গতিকে আজি এটা বস্তু চাব যে অসমৰ প্ৰত্যেকজন মানুহ যদি মোৰ নিচিনা হৈ যায়, তেতিয়াহ'লে জানিব মানে আমি অৰ্থনৈতিকভাৱে স্বনিয়োজন ইয়াতে বহি পাওঁ। কিন্তু বিশেষকৈ নলেজৰ অভাৱ। বিশেষকৈ আপুনি যিকোনো সময়ত ৰাতি 12টা বজাত মোলৈ ফোন মাৰক, মই আপোনাৰ ঘৰত কিবা ছাগলী বেমাৰ হৈছে, মোক খালি এটা টাস্ক কৰক, তাৰপিছতে অভিজ্ঞ ছাৰসকলৰ ওচৰলৈ যাওক। মই যেতিয়া নোৱাৰিম বুলি ক'ম, তেতিয়াহে আপুনি অভিজ্ঞ ছাৰ। এতিয়া আপুনি বহুত মানুহক চাগে স্বাৱলম্বী কৰি দিছে অসমৰ, কিমান গোটেই গলিয়ে চব জেগাতে মানে ভাল মানে মানুহৰ কনচেপ্টবিলাক শিকাওঁ। যেনেকৈ ধৰক সুষম আহাৰটো খুৱাই পেলাই মেডিচিনটো খোৱালেহে আপোনাৰ কামত দিব। বোলে আপুনি যদি মোৰ এই মেডিচিন খুৱাই পেলাই আপুনি যদি ভাবে বোলে নহয় মই হেৰি কৰিম বুলি, মই যদি হেৰি কৰিম বুলি ভাবোঁ যে মানে সেই ঔষধ খোৱালে ভাল হৈ যাব, সেইটোও নহ'ব। যেনেকৈ চুবাবুল লাগে ডেইলি শাক সেউজীয়া পাব। এইটো কি খুৱাইছে আপুনি? মোৰ তাত 540 জোপা গছ আছে। আচ্ছা, এইটো কি গছ বুলি ক'লে? এইটো চৌবাবুল। আমেৰিকান গাছ চৌবাবুল হয়। ইয়াত মানে সিহঁতৰ মানে মেইন খানাটো হৈছে ইহঁতে কি কৰিব, যি কেলৰিজখিনি আচ্ছা পূৰণ কৰি ৰাখিব, সোনকালে পোৱালিবিলাক বাঢ়িব, গ্লেজটো দেখিব কিমান ধুনীয়া হয়। শ্বৰ্টত মই দেখুৱাই দিম এই মেডিচিনবিলাক। যেনেকৈ যিমানখিনি ধৰি লওক এই মেডিচিনবিলাক আমি যিবিলাক ইউজ কৰি আছোঁ, বহুত টপ কোৱালিটি মেডিচিন হয়। এইটো ধৰি লওক আপোনাৰ চবত থাকে, ইয়াত চব মিনাৰেলছখিনি যিখন পূৰণ কৰি পেলাইহে মেডিচিন, কেলছিয়াম, আইৰণ, ভিটামিন চব এই মেডিচিনটোত আছে। জিংক, যিমানখিনি মেডিচিনৰ প্ৰয়োজন আছে ইয়াতেই আছে। এই মেডিচিনকেইটা কিন্তু ঠাণ্ডা দিনত বিৰাট ইম্পৰ্টেণ্ট হৈ পৰিছে। পুষ্টিহীনতাত ভুগি যায় নহ'লে ছাগলীখিনি। যেতিয়া সিহঁত পুষ্টিহীনতাত ভুগি যাব, বাহিৰৰ পৰা আহিবলগীয়া যেনেকৈ গটফ্লক্স সেই বেমাৰবিলাক আহিব। গতিকে সিহঁতৰ ইমিউনিটিটো ষ্ট্ৰং যদি আমি কৰি ৰাখিব পাৰিলোঁ, এই দুটা মেডিচিনটো অকণমান ভালকৈ এবাৰ চাই ল'ব। এই মেডিচিনকেইটা আপোনাৰ ছাগলীখিনি বচাব। আৰু দাদা এইখিনি ইয়াতে এভেইলেবল হয় নে? মেডিচিনখিনি এভেইলেবল ইয়াত নহয়। ইয়াৰ মই ৰিপ্ৰেজেণ্টেটিভৰ নম্বৰ এটা দি দিম আপোনালোকক। সেই ৰিপ্ৰেজেণ্টেটিভৰ নম্বৰটো, এই কোম্পানীটোৰ মেডিচিনটো হৈছে ইয়াত চব থাকিব লাগিলে, আইৰণো একেলগে থাকে, লিভাৰো একেলগে থাকে, কেলছিয়ামো একেলগে থাকে, তাৰপিছতে ইয়াতে চব থাকিব আপোনাৰ, জিংক আছে ইয়াতে, যিখিনি সিহঁতৰ প্ৰয়োজনীয় ইমিউনিটিটো ষ্ট্ৰং কৰিবৰ কাৰণে। কাৰণ এতিয়া ঠাণ্ডা দিনৰ সময়ত ঠাণ্ডাটো বচাৰ লগে লগে সিহঁতৰ ইমিউনিটিৰ ওপৰত গুৰুত্ব দিব লাগিব। কাৰণ বাহিৰত যিখিনি পানী হৈ পেলাই আমাৰ শামুকে কণী পাৰি দিয়াৰ পিছত যিখিনি ঘাঁহত বীজাণু হৈ গ'ল, সেইখিনি লিভাৰ ফ্ল' হ'ব। গটফ্লক্সটো দেখিয়ে আছে আপোনালোকে। যদি গটফ্লক্স নাইও হোৱা, যদি এতিয়া নীলা জীৱন খালে মুখত ঘাঁহ হৈ যায়, অভিজ্ঞ এজনৰ ডক্টৰ ছাৰসকলৰ ওচৰলৈ গ'লে মেক্সিমাম তেখেতসকলে ভাইৰেলৰ বুলি কৈ পেলাই ইনজেকশ্যনখিনি মাৰেহি। কিন্তু তাৰ আগতে প্ৰতিৰোধকখিনি দেখুৱাই দিব লাগে ফাৰ্মাৰজনক। সেই প্ৰতিৰোধকখিনি দেখুৱাই দিলে কি হ'ব, আমি যেতিয়া সিহঁতৰ ইমিউনিটিটো ষ্ট্ৰং কৰি ৰাখিব পাৰিম। এইটো নামটো হৈছে আইৰলিপ। সিহঁতৰ কোম্পানীৰে কেলছিয়ামটো পাব।
মানে এইটো আয়ুৰ্লিপটো লিভাৰ আৰু এনেকে চব আছে লিভাৰ কেলচিয়াম আইৰণ ইয়াত জিংক পটাছিয়াম যিখিনি প্ৰয়োজনীয় মানে আপুনি আৰু কোনো মেডিচিন কিনিব নালাগে এইখিনি খুৱাই থাকিলে আপোনাৰ ডিহাইড্ৰেশ্যনৰ প্ৰব্লেমো হ'ব ভাল হ'ব গেছ নহ'ব এইটো হৈছে ছাগলীৰ কথা হৈছে আফ্ৰিকান মেহগনি গছ আচ্ছা এই পুলিটো 3 মাহৰ আগত লগোৱা পুলি এইটো পুলি আহিছিলে একেলগৰ পুলি এইটো চাওক 3 মাহত তাৰ ৰিজাল্টটো চাওক ই কি কৰি আছে গোটেই খেতিটোত মোৰ নাইট্ৰজেন কালেকশ্যন কৰি আছে প্লাছ কি হৈ আছে বয়ে ময়ে কাম কৰি আছো এটা সময়ত গৈ পেলাই কাম কৰিব নোৱাৰিম তেতিয়া এই মেহগনি গছ এইটো অসমলৈ আনিছো আমি প্ৰথম মেহগনি গছৰ এইটো আমাৰ আমি যদি ইণ্ডিকেটেড ফাৰ্মিং কৰিবৰ কাৰণে আনিছো এই মোৰ ইয়াতে 180ডাল মেহগনি আছে এইটো মানে মেইনলি ফাৰ্নিচাৰ আছে নিচিনা কাৰণে একদম 5 ষ্টাৰ হোটেলত যিমানখিনি ফাৰ্নিচাৰ বনে মেহগনি গাছেই বনে ইয়াৰ মাৰ্কেটৰ কাৰণে কোনো চিন্তা কৰিবলগীয়া কথাই নহয় তাৰমানে ইয়াৰ কি হয় চেগুনডাল আপোনালোকে লগাই আছে মাটিখিনি ধ্বংস হৈ গৈ আছে কিন্তু মেহগনিটো যেতিয়া লগাব আপোনালোকে সেই মেহগনিটোৱে কি কৰি আছে এটাটো আপোনালোকৰ মাটিখিনি উপজাও কৰি আছে সেকেন্ড কি হৈ আছে কমাৰ্চিয়েল 3ডাল মেহগনি কাটিলে এডাল চেগুন কাটিব হয় আচ্ছা কিন্তু ইণ্টাৰনেশ্যনেল মাৰ্কেটত নম্বৰ 1 কাঠটোৱে হৈছে মেহগনি গছ ইয়াক যেনেকৈ আমি তামোল দেখিছোঁ এইবিলাক বাহিৰৰ তামোল লগাই ৰাখিছোঁ সেই তামোলজোপাকো সি সুষম খানাটোহে যোগান ধৰি আছে যেনেকৈ মধুআমবিলাক দেখিব থাইলেণ্ডৰ ডালিম দেখিব সিহঁতৰ প্ৰটেকশ্যনহে দি আছে এইটো মেহগনি গছে এতিয়া আমি কৃষক হিচাপে ধৰি লওক এতিয়া কৃষকৰ উৎপাদন ডবল কৰিবলৈ কৈ আছে সেই ডবল কৰিবলৈ যাওঁতে আমি কি কৰিব লাগিব আমি কৃষকবিলাক নিজে এক্টিভ হ'ব লাগিব ন অকল ক'লেই নহ'ব এইটো এক্টিভটো হ'ব লাগিব এক্টিভটো হ'বলৈ যাবলৈ গ'লে সেইটোহে আমি যদি আজি বেঙেনাটো লগালোঁ বজাৰলৈ নিলোঁ মধ্যভোগী সোমাই গুচি গ'ল লাওটো লগালোঁ মধ্যভোগী সোমাই গুচি গ'ল কিন্তু আমি এনেকুৱা এটা খেতি কৰি আমি প্ৰজেক্টটো খাৰা কৰিছোঁ এতিয়া আপুনি এই গছডাল চৰকাৰেতো কোৱা নাই আপুনি গছডাল ৰোগ বুলি আপুনি নিজৰ মনতে ৰুইছে হয় নাই সেইটোৱে এইটো ফৰেষ্টৰ ফালৰ পৰাও কাটি হেৰি কৰিব নোৱাৰে মই কথা পাতি লৈছোঁ যদি তুমি ডাঙৰ হ'ল নিজৰ মাটিত খেতি কৰিছা ইয়াক বেচিব পাৰিবা তোমাৰ কাৰণে এইটো কাৰণ কৃষকৰ ওপৰত আহি পৰিছে সেইটোৱে এতিয়া বেলেগ কৃষক আৰু আপোনাৰ মাজত পাৰ্থক্য সেইটোৱে তোমালোকক সেইটোৱে মই বনাব বিচাৰোঁ ধৰি লোৱা তোমাক কি তোমালোকে নজনা বস্তুটোহে মই শিকাই আছোঁ তোমালোকক আৰু চাওক এয়া বগৰী গছ আচলতে জিতেন দাৰ ওচৰত বেছি বগৰী নাই 35 জোপাই আছে কিন্তু সেই 35 জোপাতে জিতেন দাৰ মানে ইমান ধুনীয়াকৈ লাগিছে ন গোটেইখিনি থোপা থোপে লাগিছে মানে নেটিং চিষ্টেমটো যেনেকৈ ধৰি লোৱা যিখিনি লাগিছে 35 জোপা যদি আমি সঁচা অৰ্থত ইয়াক যদি ৰাখিব পাৰোঁ তেতিয়াহ'লে এটা বগৰী 8 টকাৰ পৰা 10 টকাত বিক্ৰী হৈ যায় আমি নেটিংবিলাক চাওক কিমান 90% ছেড নেট মাৰি থৈছোঁ বান্দৰ চান্দৰ একো উঠিবই নোৱাৰে এইটো নৰ্মেল নেটটো নহয় মানে যিটো আমাৰ নহয় এইটো 90% ছেড নেট ই মানে হেভি নেট হয় ই 10 বছৰ 12 বছৰলৈ ই একো নহয় আৰু এইটো যেনেকৈ ধৰি লওক এইটো নেটটো আছে মংকি নেটটো আছে আচ্ছা এইটো বান্দৰ চান্দৰ আহিলে ইয়াৰ পিছত যেতিয়া হেণ্ডালি নিচিনা বনাই দিছোঁ বস্তুটো হেণ্ডালি দিলে জাপ খাই যাব ইয়াত 3টা কথা আছে এটা যদি এই নেটটো মৰাৰ কাৰণে লাভটো হৈছে কি এই গছজোপা লৰচৰ নকৰে ধুমুহা বতাহত ফলস্বৰূপে গছজোপা ক্ৰেক নামাৰে গতিকে অৰিজিনেল বগৰীটো পোৱা যায় ইয়াত তাৰ বগৰী 100 গ্ৰামৰ আমাৰ ইয়াত বগৰী খেতিয়ক বহুত আছে কিন্তু বস্তুটো কি হৈছে অকণমান কমতে আমি কি কৰিছোঁ তাৰ মাৰ্কেটিংটো অধিক কৰিছোঁ তাক চেফটি কৰি পেলাই আমি বগৰীখিনি বচাই পেলাইছোঁ হয় আৰু এইটো ডাঙৰ হ'লেতো পুৰা আপেল চেম আপেল আপেল খাবলৈ আপেল ইম্পৰ্টেণ্ট তোমাৰ ঘৰত জানো আছে যে উৎসৱ খেতি তাৰমানে মই এটা কথা বাৰে বাৰে কৈ আছোঁ সুষম আহাৰ খুৱাই ঔষধ খোৱালেহে তাৰমানে ছাগলীখিনি তোমাৰ হেৰি হ'ব সুষম আহাৰ গতিকে মানে কি হয় মাটিখিনিও আমি ৱেষ্ট কৰা নাই মাজত চাওকচোন পাঞ্জাৱৰ এটা চাউলৰ জাত আনি লগাই লৈছোঁ কিমান ডাঙৰ একদম আমাৰ নৰ্মেল সৰিয়হটো নহয় এইটো নৰ্মেলটো নহয় হাইব্ৰিডত এইটো সৰিয়হটো এতিয়া কাটি গৈ আছোঁ চাওক এইফালে কাটি গৈ আছোঁ না ঘাঁহখিনি সৰিয়হটো আকৌ হৈ যাব ডুৱেল পাৰ্পাছত খেতিটো হৈ আছে মোৰ সৰিয়হ তেলটো হৈ আছে ঘাঁহটো ছাগলী হৈ আছে মানে আপোনাৰ দেখিছোঁ কথা এটা কম মাটিতে মানে আপুনি ইমান ধুনীয়া চিষ্টেমেটিক কৰিছে চুবাবুল মেহগনি গছ তামোল এজোপা তাকো হাইব্ৰিড তামোলজোপা তেনেকৈ আৰু কলটো কি ক'লে এইটো হাইব্ৰিড মালভোগ এইটো হাইব্ৰিড মালভোগ সোনকালে লাগি যায় ন সোনকালে লাগি যায় কিন্তু মানে এই যে এই গছজোপা লগত লগাই দিয়াৰ কাৰণে চুবাবুলজোপা লগাই দিয়াৰ কাৰণে তাক মানে ফাপৰে খোৱা বেমাৰটো হোৱা নাই সেইটো আছে 19 আছে এইটো মানে এইটো মানে এজোপাৰ লগত এজোপা গছৰ কিবা এটা কানেকশ্যন আছে কানেকশ্যন পুৰা আছে নাইট্ৰজেন কালাৰ এনভাইৰনমেণ্ট ঠিক মানে ভাইৰেল ডিজিজ বুলি কয় ভাইৰেলটো ৰক্ষা কৰে মানে ই নিজেই নিৰোগী গছ হয় আৰু ইয়াত দেখিছে আপুনি জিতেন দাই ষ্ট্ৰবেৰী কৰিছে ষ্ট্ৰবেৰী আচলতে তেওঁ যথেষ্ট মানে হেৰি কৰিছে কোৱান্টিটিত কৰিছে 1000 জোপা লগাইছে ষ্ট্ৰবেৰী গতিকে আৰু জিতেন দাই কোৱা মতে মানে এজোপা ষ্ট্ৰবেৰীৰ পৰা 1 কেজিলৈকে মানে ফল ওলায় গতিকে ভাবক আপুনি 1000 জোপাত কিমান ওলাব মালচিং পেপাৰ দিয়া আছে আৰু জানে ষ্ট্ৰবেৰী খেতি কৰোঁতে কেনেকৈ কি লাগে আৰু এয়া আৰু এমাহ 20 দিনমানত তেওঁ লাগি যাব বুলি কৈছে ফল ওলাই যাব মানে জিতেন দাই ষ্ট্ৰবেৰী ওলোৱাই নাই ষ্ট্ৰবেৰী ফল ওলোৱাই নাই তাৰ আগতে বুকিং হ'লেই মানে গতিকে সেয়া দেখুৱালে আমাক কথাখিনি গতিকে সেয়াই আচলতে তেওঁ টেকনিকেলি ইমান ধুনীয়া কথাখিনি
আমাক বুজাইছে বুজোৱাৰ লগতে আপোনালোকো সুবিধা হোৱাৰ কাৰণে মই আপোনালোকক দেখাব বিচাৰিছোঁ গোটেইখিনি সঁচাকৈ এজন বহুত পজিটিভ মানুহ দেই সঁচাই পজিটিভ মানুহ ইনস্পায়াৰ কৰিছে আমাক খেতি জগতখন আনিবৰ কাৰণে বহুত ইনস্পায়াৰ কৰিছে গতিকে চাই থাকক আৰু বেছি নেদেখাওঁ আৰু অলপ কথা পাতি জিতেনৰ লগত তাৰপিছত শেষ কৰি আছোঁ হয় দাদা এইটো কি বস্তু আপোনাৰ ষ্ট্ৰবেৰী পেকেট যেন এতিয়া আমি আগে দেখা প্লান্টেশ্যনৰ পুলিৰ লগত একেলগে লৈ আহিছোঁ এইবিলাক হয় এই যে এতিয়া পেকেট কৰি পেলাই আমি যিমানখিনি মাছ আছে মাছৰ কাৰণে আমি সেইকাৰণে কৃষকজনে কি হয় আগতে চবত থাকি চিন্তা কৰিব লাগিব পেকেজিং ষ্ট্ৰবেৰী খেতি কৰি পেকেজিংবিলাক যদি আপুনি যদি ৱেষ্ট হৈ যাব নহ'লে পইচা আপুনি আনিব নোৱাৰে ইয়াৰ পেকেট যদি ভৰাই দিওঁ মাৰ্কেটত একদম পাইকাৰী গুচি যায়গৈ এইটো চব ডিষ্ট্ৰিক্টলৈ গুচি যায়গৈ এইটো 100 টকা আচ্ছা এইটো 100 টকা হৈ যায় অঁ এইটো 100 টকা 200 গ্ৰাম ধৰিব কেইটামান আহে এইটো পেকেট 200 গ্ৰাম আমাৰ প্ৰিজাৰ্ভ টাইপ হৈ যায় মানে বহুত দিন লাষ্টিং কৰে আচ্ছা আচ্ছা অঁ এইটো প্লাষ্টিকটো অলপ বেলেগ ধৰণৰ কিবা হেৰি নেকি নহয় প্লাষ্টিকটো বেলেগ নহয় আমি নাজুক না হাত লগাই থাকিলে বস্তুটো বেয়া হৈ যায় ইয়াত সোমাই যোৱাৰ লগে লগে ইয়াত যদি ফুটা আছে ধৰি লওক ইয়াৰটো লৈ থাকিব ন সেইকাৰণে ডেমেজ হৈ নাযায় বস্তু আৰু আপোনাৰ এতিয়া ফল লগাই না চাগে আগতে আমি এক্সপিৰিয়েঞ্চ আছে ন জানিমেই লাগিবই সেইটো 1 কেজিকে লাগিবই 1 কেজিকে লগাৰ পিছত সেইখিনি মাৰ্কেটিং কৰিব লাগিব আৰু যদি মাৰ্কেটিং নকৰোঁ তেতিয়াহ'লে তাত তেনেকৈ যদি আমি যদি মানে ছিঙি পেলাই খৰাহি এটাত বা কিবা এটা লৈ যাওঁ বেপাৰীটোৱে বা দেখিব ই মজবুত ফচি গ'ল বেপাৰীটোৱে ভাবিব সি মানে তো এইটো বেচিবই লাগিব এসোপা কিমান টকা 200 ল টকা 300 ল বুলি কৈ দিব কিন্তু দোকান ভাল মাছবিলাকক দিবৰ কাৰণে আমাৰ পেকেজিংটো বিৰাট গুৱাহাটী পঠাই দিব পাৰি এইটো য'তে পঠাব অলপ এট্ৰেক্টিভো হয় বস্তু দেখিবলৈ ধুনীয়া হয় দেখিছোঁ আমি এই ৰাস্তাত যে থৈ দিয়া মানে এনেকুৱা পেকেটত ভাল লাগে কৃষকজনৰ সেই বস্তুটো বিৰাট ইম্পৰ্টেণ্ট হয় পেকেজিং বগৰী আৰু পেকেজিং আৰু গাইছ এতিয়া ধুনীয়াকৈ আমি জিতেন দা ফাৰ্মখন দেখালোঁ আপোনালোকক ইমান ভাল লাগিলে ন আৰু এটা কথা দাদা মানুহজন ইমান পজিটিভ মানে বহুত উৎসাহ যোগাইছে মানুহজনে সেইটো কাৰণে ভাল লাগিছে আমি ইমান দূৰৰ পৰা আহিছোঁ ইমান ধুনীয়াকৈ শুশ্ৰূষা কৰিছে আপোনাৰ নিচিনা মানুহ যদি অসমত আৰু 10জন থাকিলে তেতিয়া বহুত বেছি হেৰি হ'লহেঁতেন কৃষি ক্ষেত্ৰত বিশেষকৈ আৰু আপুনি নিশ্চয় বহুতক এতিয়া সংস্থাপন নিচিনা হৈছে আৰু বহুতক দিছে গতিকে সেয়া থেংক ইউ দাদা ভাল লাগিল আৰু আকৌ লগ পাম নিশ্চয় অঁ ঠিক আছে আহিছোঁ গাই আৰু যদি ভিডিঅ' ভাল পালে প্লিজ লাইক এটা কৰি দিব আৰু চেনেলটো প্ৰথম ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আমি শ্বেয়াৰ কৰিব লাগে ৰাইজৰ ওচৰত আগবঢ়াই নিব লাগে সেইটোৱে কামনা কৰিছোঁ ঠিক আছে আজিলৈ আহিছোঁ বাই বাই মায়া ভৰা দুচকুলৈ হিয়া জুৰি আছে